হেল্ল' এভৰিৱান, সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এয়া মই কি বনাইছোঁ দেখিছেনে? এইটো মালপোৱা নহয় দেই, আৰু এইটো আটাৰো বনোৱা নাই, ময়দাৰো বনোৱা নাই, আৰু ইমান ধুনীয়াকৈ ফুলিছে। এতিয়া বলকচোন আপোনালোককো অকণমান দেখাই লওঁ মই ৰেচিপিটো কেনেকৈ বনালোঁ। মই ভিডিঅ' এটাত দেখা পাইছিলোঁ আৰু বহুত ইজি হয় আৰু হেল্ডি হয়, সেইবাবে ময়ো ট্ৰাই কৰিলোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব মোৰ ভিডিঅ'টো, আৰু ধুনীয়াকৈ কমেণ্ট এটা দিব আৰু শ্বেয়াৰ কৰিব পাৰিলে। আৰু হেল্ডি হয় খুব। আৰু নতুনকৈ যিবোৰে চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া বলকচোন, মই পিঁয়াজ এটা লৈছোঁ আৰু ধুনীয়াকৈ আলু এটা লৈছোঁ। পিঁয়াজটো স্কিপ কৰিব পাৰে, আলুও দিব পাৰে অকল, আৰু বেলেগ বস্তুও দিব পাৰে, গাজৰ চাজৰ তেনেকৈ দিব পাৰে আৰু, কিন্তু মই অকল পিঁয়াজ দিছোঁ। মানে যিহেতু এইটো মই সৰু সৰুকৈ কাটি মানে মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। আৰু এয়া আলুটো খুব ধুনীয়াকৈ সৰু সৰু কৰি কাটি লৈছোঁ, আৰু এটা মিডিয়াম চাইজৰ লৈছোঁ আৰু আলুটো। আৰু এয়া পিঁয়াজটো কাটি ল'ম তেনেকৈ, মানে চেম চাইজতে ল'ম আৰু একে একে চাইজত কাটিলে হ'ল। আৰু সৰু সৰু যিহেতু এইটো পেষ্ট কৰিম, আৰু এইটো ধুনীয়াকৈ মই মিক্সিত মানে দি ল'ম। আৰু এয়া সৰু মিক্সি গ্ৰাইণ্ডাৰটোত মই মানে চিলি ফ্লেক্স অকণমান বনাই লৈছিলোঁ, তাৰ ওপৰতে এনেকৈ দি ল'লোঁ। আৰু এয়া দি লৈছোঁ মই আজৱাইন 1 চামুচ, আৰু জিৰা, গোটা জিৰা দিছিলোঁ 1 চামুচ, আৰু এয়া আদা নহৰু আৰু জলকীয়া 2টা দিছোঁ। বহুত বেছি জ্বালা নহ'ব আৰু তাইও খাব সেইবাবে। আৰু এয়া কাৰী লিভছ দিছোঁ, মানে নৰসিংহৰ পাত দিছোঁ। আৰু এয়া মোৰ পেষ্টটো ইমান ধুনীয়া হৈছে চাওকচোন, আৰু একেবাৰে মিহি হ'ব লাগিব পেষ্টটো। আৰু এয়া বহুত ধুনীয়া মিক্স হৈছে। আৰু এয়া বাউল এটা লৈছোঁ, বাউলটোত মই এইখিনি দি ল'ম প্ৰথমতে। এয়া এইখিনি গোটেইখিনি দি ল'লোঁ। আৰু এইখিনিতে মই এয়া লৈ লৈছোঁ চুজি 1 কাপ। এয়া চুজিৰে বনাইছোঁ, চুজি 1 কাপ লৈ লৈছোঁ ধুনীয়াকৈ। আৰু এইখিনি মই মানে মিহি হোৱাকৈ এইখিনি ধুনীয়াকৈ পানী দিব লাগিব 1 কাপ জোখৰে, যেনেকৈ চুজি 1 কাপ দিছিলোঁ, আৰু পানীও 1 কাপ দিব লাগিব। এয়া পানী দি দিছোঁ, নৰ্মেল পানী, কিন্তু মই এইখিনি কুহুমীয়া পানী হয়, ঠাণ্ডা হ'ব দিছিলোঁ। যিহেতু এইখিনি 5 মিনিটমান থ'ব লাগিব, 5 মিনিট 10 মিনিটমান থ'ব লাগিব এইখিনি ধুনীয়াকৈ লৰাই দিয়াৰ পিছত। আৰু ইয়াতে নিমখো দি দিছোঁ অকণমান, এয়া নিমখ দি দিলোঁ একেলগে, আৰু চিলি ফ্লেক্সখিনি দি দিলোঁ, আৰু ধুনীয়াকৈ লৰাই দিম। আৰু ধনিয়া অকণমান কাটি থৈছিলোঁ, এয়া ধনিয়াও দি দিলোঁ, পিছত দিলে হয়, মই এতিয়াই দি দিছোঁ। আৰু এইখিনি একেলগে মই এখন ঢাকন দি থৈ দিম 10 মিনিটমান, যিহেতু চুজি হয়, আৰু এইখিনি অকণমান ফুলিলে ভাল। আৰু এইখিনি মই ঢাকন মাৰি 10 মিনিটমানৰ কাৰণে থৈ দিম। এয়া ঢাকন দি থৈ দিলোঁ 10 মিনিট। এয়া ধুনীয়াকৈ ফুলি আহিছে চাওকচোন, হৈ গৈছে এইখিনি। এয়া এইখিনি খুব ধুনীয়াকৈ ফুলি আহিছে। আৰু এইখিনিতে মই অকণমান জালুকৰ গুড়িও দি দিছোঁ। আৰু এতিয়া কি কৰিম চাই থাকিব। এইফালে ফ্ৰাই পেন এটা গৰম হ'ব দিছিলোঁ, গেছত বহাই থৈ গৈছিলোঁ। এইফালে গৰম হৈছে, আৰু এইফালে তেল অকণমান দি দিছোঁ। তাতে যি তেল ব্যৱহাৰ কৰিব পাৰে, ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে। মই ৰাইচ পেন যিটো ব্যৱহাৰ কৰোঁ তাকে দি দিছোঁ। আৰু এইখিনি তেলত দি দিছোঁ, আৰু জুইটো ল' ফ্লেমত দি দিলোঁ। তাকে এইখিনি সিজিব লাগিব তেলত। এইখিনি সিজি আহিছে, আৰু তলত লাগি থকা বাৰু লাগি থাকিলে একো কথা নাই। এইখিনি ওপৰত এইখিনি আঠা আঠা ভাৱটো আহিলে হ'ল, আৰু এনেকৈ আঠা আঠা ভাৱ আহিব লাগিব। আৰু এইখিনি মই 10 মিনিটমানৰ পিছত হৈ গৈছে। আৰু এইখিনি মই গেছটো নমাই থৈ দিছোঁ, আৰু 10 মিনিটমান ইয়াতে ঠাণ্ডা কৰি ল'ম। ঠাণ্ডা কৰাৰ পিছত এখন ডিছত উলিয়াই ল'ম। আৰু ঠাণ্ডা হৈ গৈছে, এইখন এতিয়া ডিছখনত উলিয়াই ল'লোঁ। এতিয়া আটা যেনেকৈ মঠে তেনেকৈ অকণমান 10 মিনিটমান মঠিব লাগিব। তাৰ আগতে মই অকণমান হাতত তেল লৈ লৈছোঁ, আৰু তেল ল'লে ভাল, আৰু গোটেইখিনি লাগি নধৰে হাতত। আৰু এনেকৈ ধুনীয়াকৈ মঠি ল'লোঁ আটাৰ দৰে। এয়া হৈ গৈছে, আটাৰ দৰে মঠি ল'লোঁ। আৰু এইখিনি মই গোটেইখিনি আজি নকৰোঁ, কাৰণ এইখিনি মই প্ৰথমতে চাইছোঁ প্ৰচেছটো কেনেকৈ কৰিব পাৰি, কাৰণ মই টিফিনত দিয়াৰ বাবেহে কৰিছোঁ। এনেকৈ টিফিনত ভৰাই থৈ দিব পাৰে আপোনালোকে, আৰু ময়ো দিম, মানে প্ৰথমবাৰ কৰিছোঁ, আৰু খুব ধুনীয়া হৈছে। আৰু আজি অকণমানহে কৰিম, এতিয়া যিহেতু ইভিনিং টাইম, আৰু সন্ধিয়া টাইমত চাহ খোৱাৰ বাবেহে বনাম। আৰু আধা থৈ দিম, আৰু এইখিনি মই স্কুল যোৱাৰ সময়ত মোৰ ছোৱালীজনীক
মানে দি দিম আৰু মানে বনাম আৰু তেতিয়া এতিয়া আজি ট্ৰাই কৰিছোঁ ফাৰ্ষ্ট সেইবাবে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ আৰু মই ৰেচিপিটো কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব কিন্তু আৰু আধা থৈ দিলোঁ আৰু এইখিনি বনাম আৰু এতিয়া এইখিনি বেলিব লাগিব মানে ডাঙৰকৈও বেলিব পাৰে সৰুকৈও বেলিব পাৰে আৰু বেছি মানে পাতল কৰিব নোৱাৰিব মানে অকণমান ডাঠ কৰিব লাগিব ইয়াক খুব ধুনীয়াকৈ বেলা গৈছে আটাৰ দৰে ইয়াতে আটা বা ময়দা একো ব্যৱহাৰ কৰা নহয় বহুত ধুনীয়াকৈ হৈ যায় মানে গোটেইখিনি কাম ধুনীয়াকৈ মানে যদি মেজাৰমেণ্টবিলাক ধুনীয়াকৈ দিয়ে নহয় বহুত ধুনীয়াকৈ হৈ যায় আৰু গিলাচেৰেও আপোনালোকে দিব পাৰে সৰু হয় সেইবাবে এইখনেই ঢাকনি লৈ লৈছোঁ মই নুডলছৰ আৰু মানে মাপটো ভাল হয় আৰু এইটো অলপমান ডাঙৰ হৈ যায় সেইবাবে আজি এইখনেদি বনাম আৰু এয়া খুব ধুনীয়াকৈ হৈছে আৰু ছাইডৰখিনি এনেকৈ উলিয়াই পেলাই থৈ দিম আৰু সেইখিনিও পিছত যেতিয়া বনাম তেতিয়া তাৰে লগত মিলাই দিম আৰু এয়া খুব ধুনীয়াকৈ হৈছে আৰু এনেকুৱা চেপত বনাইছোঁ আৰু এয়া এতিয়া মই ফ্ৰাই কৰিম তেলটো বহুত গৰম হ'ব লাগিব প্ৰথমতে এনেকৈ বনাই লৈছোঁ আৰু আমি যেইটা মানে আমি 6খন বনাইছোঁ এতিয়া হাজবেণ্ড অফিচৰ পৰা আহি পাইছে তাকে দিম আৰু তাইকো দিম আৰু আমিও অলপ অলপ খাম আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ চোৱাবোৰে ছাবস্ক্ৰাইব কৰিব আৰু মানে লাৰুটো ডাঙৰ কৰি এনেকৈ মানে চেপ দি 6-7খনমান হৈ যায় আৰু ডাঙৰ কৰি ল'লে মই দুখন হোৱাকৈ কৰিলোঁ আৰু যিহেতু কমকৈ বনাম এতিয়া 2খন হৈছে তেতিয়া 1খন হৈছিলে আৰু এনেকৈ 6খনমান বনালোঁ প্ৰথমতে আৰু আধা ৰাখি দিলোঁ কালি পিছদিনালৈকে টিফিনত দিম বুলি আৰু এনেকৈ বনাই মানে ৰাখিব পাৰে 2-3 দিন বেছিকৈ বনাই থৈ দিব পাৰি আৰু ফ্ৰিজৰ ভিতৰত এনেকৈ টেমা এটাত ভৰাই থৈ দিলে হ'ল আৰু ধুনীয়াকৈ বনাই দি থাকিলে হৈ যায় আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ তেলটো বহুত গৰম আৰু লোহাৰ কেৰাহীত বহুত ধুনীয়াকৈ ফুলি যায় সেইবাবে মই লোহাৰ কেৰাহীটো ব্যৱহাৰ কৰিছোঁ আৰু এয়া ইমান ধুনীয়াকৈ ফুলিছে আৰু মানে ভাল লাগিছে কাম এটা কৰিলে ভাল হ'লে ভাল লাগে আৰু নতুন ৰেচিপি মানে এইটো ভিডিঅ'টো মই বাহিৰৰ মানে হিন্দীত পাইছিলোঁ আৰু হিন্দী পেজত পাইছিলোঁ তাকে মই বনালোঁ আৰু ইমান ধুনীয়াকৈ ফুলিছে বহুত মানে ভাল লাগিছে আৰু এইকেইখন বনোৱা হৈ গৈছে ইমান ধুনীয়াকৈ ফুলিছে বেকিং দিয়া নাই বা চ'ডাও দিয়া নাই একো দিয়াই নাই তেনেকৈ ফুলিছে আৰু মজা এয়া ফুলা মই দেখাই দিলোঁ কেনেকৈ ফুলি গৈছে এয়া হৈছে খাইছোঁ খাইছোঁ কেনে হৈছে বেছি বনোৱা নাই কালি বনাই দিম দিয়া পিছত লৈ যাব পাৰিবা ভাল হৈছে না নিমখ মছলা ধুনীয়া লুচিৰ দৰে হৈছে না এইটো আলু আৰু অকল চুজি ধুনীয়া হৈছে না কালি অফিচত নিব পাৰিবা তুমি খোৱা যদি দিম খাবা পাপাৰ পৰা খোৱা আছে আৰু কেনেকুৱা ভাল হৈছেনে আৰু এয়া হৈছে পিছদিনা ৰাতিপুৱা আৰু মই ফ্ৰিজত থৈ ৰাখিছিলোঁ এইখিনি উলিয়াই ল'লোঁ পিছদিনা এইখিনি মই টিফিনত দিম বুলি তাকে এতিয়া দেখাই দিছোঁ আৰু এনেকৈ হৈ থাকিলে তাৰপিছত অকণমান আকৌ মাৰি ল'ব লাগে ধুনীয়াকৈ মাৰি মই এইখিনি ডাঙৰ কৰি বেলি লৈছোঁ আৰু এইটো আগৰ মানে যোৱাকালিখনতকৈ এইখন অকণমান সৰু কৰিছোঁ আৰু এইখিনিও আপোনালোকক দেখাই দিলোঁ আৰু পিছদিনা এইখিনি মই টিফিনত দি দিম হাজবেণ্ডৰ টিফিনত আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব সকলোকে এবাৰ আকৌ কৈ দিলোঁ আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিবোৰে চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া খুব ধুনীয়া ৰেচিপি হয় আৰু সকলোৱে বনাব পাৰে আৰু ৰাতিপুৱাৰ টাইমটো খুব লৰালৰি হয় স্কুল পঠোৱা গা ধুওৱা আৰু ভাত বনোৱা ভাত খোৱা এইটো বনাই থ'লে আৰু ইজিলি বনাব পাৰে আৰু এনেকৈ বনাই থৈ দিলে এনেকৈ মাৰি মানে বেলি এনেকৈ ধুনীয়াকৈ দি দিব পাৰে আৰু মানে আজিলৈ এৰিলোঁ আৰু এইখিনি দেখাই দিলোঁ আমি খাম এতিয়া মা মই এয়া হৈছে ৰাতিপুৱাৰখিনি আৰু এয়া মানে গোটেইখিনি বনাই দিলোঁ তাকে এইখিনি হাজবেণ্ডক মই টিফিনত দি দিলোঁ 5-6খনমান দি দিলোঁ আৰু এইখিনি আৰু তাৰে লগতে কিবা কিবি দিব পাৰে মই চচে দি দিছিলোঁ অকণমান এনেকৈ ছাইডত অকণমান চচ লগাই দিছিলোঁ তেনেকৈ খাব আৰু এনেও ভাল লাগে খাই এইটো একো মানে চব্জি নিদিলেও হয় আৰু চচেৰে খাব পাৰে অকণমান লগত চচ দি দিছিলোঁ সৰু টিফিন দিছোঁ আজি আৰু যিহেতু ছেটাৰডে আছিলে সেইদিনা সেইবাবে আৰু তাইও খাই ভাল পাইছে
ৰাতিপুৱা ব্ৰেকফাষ্ট ভাল লাগিছেনে স্কুলত দিম দিয়া তোমাৰ টিফিনত দিব পাৰিম ন এইটো নালাগে মই আগদিনা বনাই থৈ দিম নহয় মই বনাই থৈ ফ্ৰিজত তেনেকৈ ৰাতিপুৱা ধুনীয়াকৈ ভাল লাগিছে যদি দিম আৰু টিফিনত ন দিব পাৰিম এয়া আৰু ৰৈ যোৱা এইকেইখন একেলগে মা মোৰ বাবে বনালোঁ আৰু ইমান ধুনীয়াকৈ ফুলিছে পিছদিনাও বহুত ধুনীয়াকৈ ফুলে আৰু এইখিনি মা মোৰ বাবে হৈ গৈছে আৰু নতুন বস্তু মোৰ বাবে মই বনোৱা নাই কিছুমানে বনাই খাব পাৰে বাৰু সেইটো নাজানো কিন্তু মই নতুনকৈ বনাইছোঁ যিহেতু আৰু ভাল লাগিছে বহুত ধন্যবাদ জনালোঁ আজিলৈ এৰিছোঁ বাই বাই